হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইজ আজি বতৰ বহুত ফৰকীয়াল। এইফালে চাইছানে একদম পুৰা ডাঙৰ ৰ'দ দিছে আৰু যিহেতু এইকেইদিন বৰষুণ মোৰ চেনিও গলি গৈছিলে জানানে। চেনিখিনি এডলা তেনেকুৱা কাগজ এখনত দি পিনি মেলি দিছো শুকাবলৈ। মানুহজনে ক'লে বোলে এনেকৈ শুকাই দিলে ভাল হ'ব। তাৰপৰা এই দেখিছেনে মানুহজনে লৈছে তেলাল আজি মাছ লৈ আহিছে। কি মাছ বাৰু গম পাইছেনে? এয়া হৈছে চান্দা মাছ, ৰূপচন্দা মাছ। একদম দেখিবলৈও ইমান ধুনীয়া লাগিছে আৰু গোন্ধও বহুত ধুনীয়া এটা আছে। মাছৰ যেতিয়া পুৰত হৈ যায় তেতিয়া তাৰ এটা গোন্ধ এটা সুকীয়া এটা আছে। যিসকলে মাছ খাই থাকে তেখেতলোকে গম পায়। পেটুখিনিও দেখিছেনে পুৰা তেল হ'ল। পাপাই কৈছে তেলখিনি ভাজি কৰিবি দেই ধুনীয়াকে, পেটু চেটুবিলাক ভাজি কৰি খালে বৰ ভাল লাগে আৰু পাপা যিহেতু ভাল পায়। তাৰপিছত দালি মাৰিছো, দালি এক্সট্ৰাকে আৰু তেল হেৰি কৰি নকৰিলো, ইয়াৰে পৰা উঠুৱাই দি দিছো, তেল হৈ যাবগে। তাৰপৰা বনাইছো এতিয়া ঢেকীয়া শাক ভাজি, যিহেতু বেটা মাছ মাংস নাখায় তাৰ কাৰণে ঢেকীয়া শাক আৰু আলু ভাজি আৰু দালি বনাই দিছো। দালিত আকৌ ৰঙালাও দিছো, ৰঙালাও ভাজি নাখায় সেইকাৰণে আলু ৰঙালাও ইয়াতে দি ধুনীয়াকে আকৌ শুকাই গৈছিলে কেইটামান দাংবডিত আৰু গুটি দি পিনি দালিতে বনাই দিছো। তাৰপিছত এইখিনি সিফালে ট্ৰান্সফাৰ কৰি ইয়াতে এতিয়া মাছখিনি ভাজি লওঁগে, কাৰণ এতিয়া দেৰি হৈছে, দুপৰীয়া সময় হৈছে, ভোক লাগিছে না আৰু অলপ দেৰিকে অনা হ'ল, যিহেতু 12:30 মানত আনিছে। কাটোতে মেলোতে সময় যিহেতু লাগে পটাপট ফ্ৰাই কৰি দিছো। আৰু যিহেতু এতিয়া মই মাছৰ চব্জি নবনাও, যিখিনি পেটু আছে সেইখিনি পেটুকে বনাম। মাছৰ যিটো তেল ওলাইছে মই অকণমানহে তেল দিছিলো, চাইছেনে? এই তেলখিনি দেখিছো এতিয়া ইমান তেল খালে হ'লেই আৰু। তাৰপিছত মই কি কৰিলো, বাতিত কৰি তেলখিনি এতিয়া উলিয়াই থৈ দিম, তাৰ বাবে এটা বাতি ধুনীয়াকে শুকান কৰি লৈছো। এইখিনি তেল পিছত চব্জি বনাই খাব পাৰিম বা মাছ চব্জি বনালে তেতিয়াও দি পিনি খাব পাৰিম। বেছি দিন কিন্তু ৰাখিব নোৱাৰি, এদিন বা দুদিনৰ ভিতৰতে খাব লাগিব। এই অকণমানকে তেল থৈ দিছো। ইয়াতে এতিয়া পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি ভাজি ল'ম। ভোট জলকীয়াখিনি এতিয়া নিদিওঁ, পিছত দিমগে, এতিয়া দিলে কাঢ়িয়ে থাকিব লাগিব। দেখিছো পিঁয়াজত তেল অকণমান কম হৈছে, তাতে কি কৰিলো মাছৰ তেল দি দিলো। ইয়াক কি কৰিম, মাছৰ তেলত মাছ ভজা, দেখিছেনে? পুৰা তেল চৰ্বিবিলাক দি দিলো, ইয়াৰ লগে লগে পুৰা ওলাইছেগে। পিঁয়াজখিনি হৈ গ'ল ভজা, তাৰপিছত দি দিলো এয়া পেটুখিনি দিয়াৰ লগে লগে ইয়াতো তেল বাহিৰ হ'ব ধৰিলে। তাৰপিছত যিখিনি আদা নহৰু পিচি থৈছিলো, আদা নহৰুখিনি দি দিলো। এইখিনি এতিয়া ধুনীয়াকে কম জুইত সিজামকে, ভাজি থাকিম। নিমখ, হালধি আৰু সোৱাদ অনুযায়ী অকণমান জিৰা দিলো, সেইখিনিকে দিলো আৰু সোনকালে ধুনীয়াকে ভাজি লৈছো। আৰু ভজা হৈ গৈছিলে তেতিয়া কি কৰিলো, এখেটামান মই ভাত দি দিলো। ভাত দিলে মানে বেলেঞ্চ হৈ যায় তেলৰ। বহুত ধুনীয়া গোন্ধ আহিছে ৰাইজ। এয়া এতিয়া খাব দিলো পাপাহঁতক। বাৰু মোৰ মিনি ব্লগটো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাবচোন। ভাল লাগিছে যদি লাইক এটা কৰি দিব, আৰু চেনেলটো যদি ফ'ল' কৰা নাই পটাপট ফ'ল' কৰি ল'ব। আৰু যিসকলে ইউটিউব চেনেলত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া বেটাৰ ভাত, হাজবেণ্ডৰ ভাত, ইহঁতক খুৱাই বোৱাই মই খাম। দুপৰীয়া তেলাল মাছ খাইছিলো, হজম হোৱা নাই, সেইকাৰণে ওলালো ইভিনিং ৱৰ্কত। আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছো। ভালে থাকক, সুস্থ থাকক। আকৌ নেক্সট মিনি ব্লগত লগ পাম, তেতিয়ালৈ বাই বাই এভৰিৱান।